ভিডিঅ'টো ডিলিট কৰক নহলে মই একশন লবলৈ বাধ্য হ'ম কি মেডিসিন খাই পেলাই মানে মই প্ৰেগনেন্ট হৈছিল ডাইৰেক্ট কপি কৰি আনি তেওঁৰ চেনেলত ভয়েস ওভাৰ কৰি পেলাই মানে ডাইৰেক্ট আপলোড দি দিছে কেনেকে কনচিভ হৈছিল আমাৰ এখেত কেনেকে আহিছিলে জোনালিক এখিনি সাফা তাপা এফালে বুৱাৰী হৈছে ভিডিঅ'টোৰ প্ৰথমতে আজি মই এটা চেনেলৰ কথা ক'বলৈ লৈছোঁ যিসকল মোৰ ভিউৱাৰ্ছ তেওঁলোকে প্লিজ বেয়া নাপাব মানে সেই এগৰাকী মানুহৰ কাৰণে মই দুটামান কথা মানে ফটকে ক'বলগীয়া হৈছে আচলতে এটা চেনেলে মোৰ এটা আগৰ ভিডিঅ' হ'ল দিন বহুত দিনেই হ'ল ভিডিঅ'টো বনোৱা মানে হেতু ভিডিঅ'ত তেওঁ একেবাৰে ডাইৰেক্ট কপি কৰি আনি তেওঁৰ চেনেলত ভয়েস ওভাৰ কৰি পেলাই মানে ডাইৰেক্ট আপলোড দি দিছে তেওঁৰ ইন্ট্ৰোটো দিছে তাৰ পিছতে মোৰ ভিডিঅ'টো দি গৈছে তাত ভয়েস ওভাৰ কৰিছে মই কৰিছো মই বনাইছো মই কৰিছো তেনেকৈ কৰি পেলাই মই মানে মোৰ লগে লগেতো আহিয়ে যায় আমালে ইনফৰমেশনটো কিন্তু পাই পেলাই মই প্ৰথমতে চোৱা নাছিলোঁ মই ইমান গুৰুত্ব দিয়া নাছিলোঁ তাৰ পিছতে আজি মানে কি মন গ'ল মই ফটককে খুলি পেলাই চালোঁ আৰে বৰ বেলেগ দেখোন মই তেওঁৰ মানে ভিডিঅ'টোত গৈ পেলাই এটা কমেন্ট দিলোঁ ধুনীয়াকৈ তেওঁ মানে এতিয়ালৈকে সেই কমেন্টটোৰ ৰেসপন্স কৰা নাই সেই কাৰণে মানে মোৰ বেছি মানে খং উঠিছে আসলে তেওঁ মোৰ ভিডিঅ'বোৰ ফলো কৰে কাৰণ এই যোৱা 3 দিন মানৰ আগতেহে এই ভিডিঅ'টো তেওঁ আপলোড কৰিছে যেহেতু তেওঁ মোক ফলো কৰে মোৰ ভিডিঅ' চাই সেই কাৰণে মই আজিৰ ভিডিঅ'টোতে মানে তেওঁ ক'ব বিচাৰিছোঁ যে কাইলৈ ভিতৰত আপুনি ভিডিঅ'টো ডিলিট কৰক নহলে মই একশন লবলৈ বাধ্য হ'ম মই এতিয়ালৈকে লোৱা নাই কাৰণ ময়ো জানো ময়ো এটা ইউটিউব চেনেল চলাওঁ এটা ভিডিঅ' এটা চেনেল খুলিবলৈ আগবাঢ়ি যাবলৈ কিমানখিনি কষ্ট হয় ভিডিঅ' বনাবলৈ হেয়া মই বুজি পাওঁ সেই কাৰণে মই মানে একশন লবলৈ অকনমান ফটকে লোৱা নাই মানে কিন্তু এটো নহয় যে মই নলম আৰু আপুনি এটা চেনেল খুলিছে ভিডিঅ' দিম বুলিহে ভিডিঅ' বনাম বুলিহে নে আনৰ ভিডিঅ' নি পেলাই কপি কৰি পেলাই চেনেলত মানে আপলোড দিম বুলিহে চেনেলটো খুলিছে আৰু আপোনালোকে ভাবিব যে তেওঁৰ নামটো তেওঁৰ চেনেলৰ কথা মই কিয় কোৱা নাই নকওঁ মই কাৰণ মোৰ কি দৰকাৰ পৰিছে তেওঁ দুটামান ভিউজ দিবলৈ কাৰণ আপোনালোকে এজন বা দুজন হলেও গৈ পেলাই চাবগে যে কোনেনো এই কামটো কৰিছে সেই কাৰণে মই নকওঁ হেল্ল' গুড মৰ্নিং ৰিংকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া বাজিছে 7টা বাজি গৈছে 7:30 হৈছে মই আজি 5টা বজাতে উঠিলোঁ এতিয়া গা পা ধুই আজৰি হ'লোঁ এফালে যাবলৈ লৈছোঁ আৰু এইফালে আমাৰ পিহু পাপাই উলিয়াই আছে ধুনুকে তাই অলপ আগতে শুই উঠিছে আৰু এতিয়া সাফা তাফা কৰি পেলাই অমৰে উলিয়াই দিছে এইফালে কাপোৰ কানি ৰেডি কৰি থৈছোঁ কালিয়ে ইস্ত্ৰি কৰি এইয়া বুট তাৰপিছতে এইফালে মগু ধুই পখালি ৰেডি কৰিছোঁ এয়া তামোল পাণ তাৰপিছতে কলপাত এইবোৰ কালি মায়ে কুজিবালিৰ পৰা দি পঠাইছিলে লগতে 3টামান চাউল আৰু এই চাউল মায়ে মানে শিকাই দিছে এনেকৈ দিব লাগে বুলি মাহ প্ৰসাদ ওলাবলৈ লৈছোঁ আচলতে আজি পিহুৰ নামত হৰাই এখন দিবলৈ যাবলৈ লৈছোঁ যেতিয়া মই প্ৰেগনেন্ট আছিলোঁ তেতিয়াও আমি মানে 3-4 মাহ মানত গৈছিলোঁ আৰু তেতিয়াও হৰাই এখন দিছিলোঁ তাৰপিছতে তাই জন্ম হোৱাৰ পৰা মানে যাবলৈ হোৱাই নাই গতিকে আজি শিৱ বাবাই আচলতে এটা সংকেত দিছে গতিকে মানে মই ক'ম বাৰু সেইবাবে গৈ আহোঁ বুলি ভাবিছোঁ তাই জন্ম হোৱাৰ পৰা নিয়া নাই যে আচলতে সেই কাৰণে আমি মানুহ আচলতে যিসকলে মানে তেওঁলোকে নিশ্চয় বুজি পাব যিসকলে নামানে তেওঁলোকৰ কথা নকওঁ আৰু তেওঁলোকে নিজে হেতু মানে যি ভাবে আৰু ওলাই হৈ গ'ল এইফালে হৰায়ো ৰেডি এতিয়া যাওঁ পিহু আৰু পাপা গ'লে গাড়ী উলিয়াবলৈ মিঠাতেলৰ চাকি অকণমান ডাঙৰ আছে নি আছে ডাঙৰ এখন দিলেই হ'ব ডাঙৰ এখন এয়া এইখিনি ইয়াতে তুলি লৈছোঁ ফুল তাৰপিছতে কলপাতটো ইয়াত দিলোঁ এইফালে হৰাই লৈ এয়া অমৰ হাত ভৰি ধুবলৈ গৈছে বহুত গৰম উঠিছে এতিয়া ইয়াতে অকণমান বহিছোঁ পিহু একদম ঘামি জামি শেষ গোটেইজনী ইয়াতে বহিবলৈ আছে যে ইয়াতে বহাব ইয়াতে অকণমান বহিছোঁ
আগতেও দললৈ আহিছোঁ আৰু দলৰ ভিডিঅ' বনাইছিলোঁ মই ইয়াৰ কাষতে আছে বিষ্ণু দৌল এইফালে আছে দেৱী দৌল মাজতে শিৱ দৌল মই দৌলসমূহৰ বিষয়ে কৈ পেলাই এটা ভিডিঅ' বনাইছিলোঁ যদিহে সেই ভিডিঅ'টো চোৱা নাই মই আই বাটনত দি দিছোঁ আপোনালোকে চাব পাৰিব এতিয়া আৰু সেইখিনি কথা নকওঁ আৰু যিহেতু ভিডিঅ' বনোৱাই আছে এইজনী পিহু অকণমান বহোঁ আৰু তাৰপিছতে লাহেকৈ যামগৈ আৰু একো নোবোৱাকৈ আহিছোঁ মানে যিহেতু এনেকুৱা ধৰ্মীয় অনুষ্ঠানলৈ আহিলে নোবোৱাকৈ আহিলে ভাল লাগে গতিকে সোনকালে যাব লাগিব আৰু এতিয়া আমি চাহ খাবলৈ সোমালোঁ সেইফালে চিংৰা মিঠাই উঠিলে আজি জোনালীক এইখিনি চাফা কৰি দিবলৈ কৈছোঁ তাই কৰি দিবলৈ কৈছোঁ তাৰমানে এইবোৰ বহুত লেতেৰা হৈ আছিলে মই কৰিবলৈ একেবাৰে সময় নাপাওঁ তাৰমানে এইবোৰ লেতেৰা কামবোৰ কৰিলে সৰা মোচা এইবোৰহে কৰিলে মানে গা ধুব লাগে আকৌ আৰু পটকৈ কৰিও নহয় আকৌ বিহুৱেও আমনি কৰি দিয়ে পটককৈ তাইক খুৱাব লাগে লেতেৰাকৈ খুৱাবলৈও নোৱাৰি সেইকাৰণে জোনালীকে ক'লোঁ কৰি দেচোন বোলো চাফা তাৰপিছতে আকৌ এইবোৰ ঘৰৰ ছাইডৰবোৰো তাই ঘৰটো মুচিলে সাৰিলোঁ মই বাৰু তাই আহিব বুলি মই আজি নেজানোৱে সেইকাৰণে আগতে সাৰিলোৱে তাৰপিছতহে তাই আহিছে সেইকাৰণে মুচি দিবলৈ ক'লোঁ মুচি দিলে তাৰপিছতে দুইজনীয়ে চাহ খালোঁ চাহ খাই পেলাই এতিয়া তাই সেই কামত লাগিছে আৰু আমাৰ পিহুৱে গাড়ী চাই আছে দৌললৈ গৈছিলোঁ মই যে কৈছিলোঁ আপোনালোকক পিছত ক'ম বুলি যে শিৱ বাবাই এটা সংকেত দিছে বুলি আচলতে পিহু যেতিয়া গাত আছিলে মই প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া আচলতে মই এটা সপোন দেখিছিলোঁ সৰ্পদংশন কৰা মোক মানে তেতিয়া ভয় খাই পেলাই তেতিয়া মানে মই এখন শৰাই দিছিলোঁগৈ তাত তাৰপিছতে তেতিয়া তাৰ পূজাৰীজনক কৈছিলোঁ মই কথাটো তেওঁ কৈছিলে যে একো নহয় আচলতে ভালহে সৰ্পদংশন কৰা দেখিলে মানে বংশবৃদ্ধি হয় আৰু মানে শুভ লক্ষণ তেনেকৈ বুলি ক'লে কিন্তু এসপ্তাহমান আগতে আকৌ কি হ'ল আকৌ সেই সপোনটো দেখিলোঁ একদম একেটা সপোনকে দেখিছোঁ মানে এইবাৰ মানে দুইজনীকে খালি দংশন কৰা দেখিছোঁ তাৰমানে গতিকে যি হ'লেও ভয় লাগিলে তাকে আৰু আগফালে বহি আছোঁ গধূলিকৈ আলহী আহিব মই জানো এতিয়া কিমান সময় অলপ সোনকালে আহিম বুলি কৈছে ডিউটিৰ পৰা এতিয়া কাম বন কৰি মেলি আজৰি হৈছোঁ 6টা বাজিবৰ হৈছে আচলতে এতিয়া বোলে আলহী আহিব ঘৰ চৰ একদম খেচেলেং মেচেলেং হৈ থাকে নহয় দৌলৰ পৰা আহি পেলাই মানে অকণমান ৰেষ্ট ল'লোঁ আৰু তাৰপিছতে সেই কাম বন কৰি পিনি আজৰি হ'লোঁ আৰু গোটেইখিনি কাপোৰ আছিলে একদম চকী এখনত গোট খাই সেইখিনি গোটেইখিনি জাপিলোঁ এইজনী আমাৰ পিহু দেউতাকে লৈ আছিলে তাকে আৰু এতিয়া বাকী বনোৱা সিজোৱা কামবোৰ কৰিবলৈ আছে আলহী বোলে পালেহিয়ে এতিয়া ফোন কৰিছে শিৱসাগৰ টাউন পালেহিয়ে বোলে তাকে আৰু মানে ৰন্ধা বঢ়া অকণমান আগবঢ়াই থ'ম বুলি ভাবিছিলোঁ ক'ত আগ নেবাঢ়িলে অনাভাগে থাকিলে এইফালে আমাৰ ৰিয়াঞ্চি শুলে আমনি কৰি আলহী আহিলে আৰু এয়া ভাইটিয়ে প্ৰতিবাৰে আহিলে অকল ৱেইটটোকে জুখি থাকে কিন্তু এবাৰো নকমে তাৰপিছতে এইফালে টিকলি হাই কৈ দিয়া এইফালে এয়া আলহী এইফালে বিষ্ণু তাৰপৰা এয়া মা তাৰপৰা এইফালে বোৱাৰী হৈছে আৰু এইফালে টিকলি এয়া দীপু সদায় দেখিয়ে থাকে আপোনালোকে তাৰপিছতে এইফালে ভাইটি আৰু বিষ্ণুহঁত হৈছে ৰবা পঢ়ি ল'ম দীপু আৰু বিষ্ণু সদায় কৈ থাকোঁ সিহঁতৰ কথা কোন হয় আপোনালোকে চাগে ধৰিব নোৱাৰে ভাইটিৰ বন্ধু হয় ক'বলৈহে ভাইটিৰ বন্ধু আচলতে আমাৰ একদম পৰিয়ালৰ সদস্যৰ লেখীয়াই মানুহে কয় যে তেজৰ সম্পৰ্ক নাথাকিলেও মানুহৰ লগত এটা মানে ভাল সম্বন্ধ থাকে বুলি এয়া উদাহৰণ আমাৰ মানে পৰিয়ালৰ যিকোনো কামৰ ক্ষেত্ৰতে দীপু আৰু বিষ্ণু এই দুটা নাম মানে থাকে আৰু হয় একদম ৰাইট কথা কৈছে এয়া মা দেউতা নাহিলে খালি ন এইফালে চাহ খোৱাৰ খালি কাপকেইটা আছে এয়া মাংস আনিলে চিকেন বনাব লাগিব আৰু মাছ আনিছে
এইফালে কিবা কিবি কণী পেটু মাথা এইবোৰ আছে জ্বলা ভাজি অলপমান বনাই দিম অমৰে ধুই পখালি দিলে এতিয়া মই বনোৱা হিচাপ লাগো আৰু সময় বহুখিনিয়ে হ'ল পটাপট কৰিলেহে হ'ব একদম কি বুলি কয় মোবাইল ল'বলৈ সময়ে নাপালোঁ আজি আমাৰ পেহুৱে বাকচটি দেখুৱাই দিলে খোৱা বোৱা একো ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল মা বেয়া চাই নাপাব আজি আমি কেলৈ বেয়া পাম বাৰু হয় আৰু এইগৰাকী তাই একদম নিজে চব কৰি মেলি খালে বাচনো বা গোটেইখিনি ধুলে দেই তাই প্ৰথম আহি পেলাই আজি বাচনে ধুলেহি মোৰ মানে পিহুৱে আজি বহুত বেছি আমনি কৰিলে কেলৈ নাজানো আৰু একদম খুব কান্দিলে এতিয়া বাৰু শুইছে তাই এতিয়া ঠাণ্ডাকে খামগে এতিয়া মাহঁত যাবলৈ ওলাইছে আকৌ মাহঁতৰ নেপাওঁ মাহঁতৰ ঘৰলৈ আকৌ যেতিয়া যাওঁ তেতিয়া আকৌ আপোনালোকক দেখুৱাম দেই 2000 years later কালি আৰু ভিডিঅ' কৰা নহ'লেই কালি আচলতে পিহুৱে বহুত বেছি আমনি কৰিলে তাইক খুৱাই লৈ আকৌ গা পা ধুই মানে অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু ভাত খাওঁ মানে বহুত সময় হ'লগৈ 11টা মানে বাজিলেগৈ সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আচলতে পিহুৱে কালি কিয় নাজানো ইমান বেছি আমনি কৰিলে একদম খুব কান্দিলে ঠেৰেঙা লাগি উশাহ চুশাহ বন্ধ হৈ যোৱাতকৈ আমিতো বহুত বেছি ভয় খালোঁ আলহীয়েও ভয় খালে তাকে আৰু মোৰ মানে বৰ বেয়া লাগিছে তেওঁলোক মানে আমাৰ ইয়ালৈ মানে ৰুমলৈ প্ৰথম আহিছিলে সেইকাৰণে মানে বেয়া লাগিছে আৰু মনটো অকণমান তাই শুই থাকোঁতে ভিডিঅ'টো বনাবলৈ লৈছিলোঁ কিন্তু আমাৰ বাইদেউ উঠিয়ে গ'ল একো নাই আমি দুইজনে ভিডিঅ' বনাম ন এইফালে আমি দুইজনীয়ে ভিডিঅ' বনাম হয় নাই আচলতে এটা ভিডিঅ'ত মোক কমেণ্ট কৰিছিলে যে কি মেডিচিন খাই পেলাই মানে মই প্ৰেগনেণ্ট হৈছিলোঁ কেনেকৈ কনচিভ হৈছিলে আমাৰ এখেত কেনেকৈ আহিছিলে হয় নাই আচলতে মেডিচিনবোৰৰ কথা সকলোৰে লগত নিমিলে মোৰ প্ৰব্লেম বেলেগ হ'ব পাৰে আপোনাৰ প্ৰব্লেম বেলেগ হ'ব পাৰে আপুনি ডক্টৰক দেখুৱাই ভালদৰে টেষ্ট কৰি আপোনাৰ কি প্ৰব্লেম হৈছে সেইখিনি জানি লৈ যিখিনি ডক্টৰে এডভাইচ কৰে সেই মেডিচিনখিনি ইউজ কৰিলেহে আপোনাৰ কাৰণে বেছি ভাল হ'ব মানে এনেই মই কৈ দিলেই মোৰ প্ৰব্লেমৰ লগত আপোনাৰ প্ৰব্লেমটো নিমিলিবও পাৰে আচলতে মই কৈছোঁ আগৰ ভিডিঅ'ত যে মোৰ যিখিনি টেষ্ট কৰা আছিলে যিখিনি মানে কৰিব লগা টেষ্ট থাকে সেইখিনিত একোৱেই মোৰ নোলাইছিলে সকলোবোৰ ৰিজাল্টেই নিগেটিভ ওলাইছিলে যিখিনি টেবলেটছ আচলতে ইনফাৰ্টিলিটি আৰু অভলিউশ্যনৰ কাৰণে মানে হেল্প হয় সেনেকুৱা টেবলেটেই দিছিলে মোক আৰু হাজবেণ্ড দুইজনকে দিছিলে মোৰ যিহেতু তেতিয়া ষ্ট্ৰেছ হৈ গৈছিলে বহুত মানে মোৰ চিন্তা বেছি বাঢ়ি গৈছিলে যিহেতু সেইখিনিও মই ডক্টৰৰ লগত শ্বেয়াৰ কৰিছিলোঁ সেই তাৰ কাৰণেও মোক টেবলেটছ দিছিলে যিখিনি টেবলেট অভলিউশ্যন আৰু ইনফাৰ্টিলিটিৰ কাৰণে প্ৰয়োজনীয় হয় মানে ভাল হয় সেইকেইটা টেবলেটৰ মোৰ সকলোবোৰৰ নামো পিছে মনত নাই সেইকেইটাৰ নামহে মই ক'ব পাৰিম আৰু মই অনুগ্ৰহ কৰিছোঁ আপোনালোকক যে আপোনালোকে নিজৰ ডক্টৰক সুধি পেলাইহে মানে দেখুৱাই পেলাই আপোনালোকৰ প্ৰব্লেমটো জানিহে টেবলেটবোৰ খাব ব্যৱহাৰ কৰিব মোৰ যিকেইটা দিছিলে মই সেইকেইটা দুটামানৰ নাম মনত আছে মই সেইকেইটা আপোনালোকক কৈছোঁ মোক লেট্ৰজল টেবলেটটো দিছিলে লেট্ৰজলটো মোক মেন্স মানে পিৰিয়ডছ হোৱাৰ 3 ডেজৰ পৰা খাবলৈ দিছিলে 5 দিন খাবলৈ দিছিলে তাৰপিছতে আৰু দিছিলে প্ৰডাক্টিভ এফ টেবলেটটো অভলিউশ্যনৰ কাৰণে হেল্প হয় ইনফাৰ্টিলিটি তাৰপিছতে হৰমনেল ইমবেলেঞ্চ এনেকুৱাবোৰ আৰু কিছুমান প্ৰব্লেমৰ কাৰণে কিউপিৱেল টেবলেটটো দিছিলে এইটো মানে এটা ভিটামিন হয় হাৰ্বছ দি পেলাই আমাৰ টাৰ্মেৰিক দি পেলাই তেনেকুৱা মানে কিবা কিবি হাৰ্বছ দি পেলাই বনোৱা হয় সেইটো এটা ভিটামিন টেবলেট হয় সেইটো দিছিলে আৰু অভাবলেছ বুলি এটা টেবলেট দিছিলে গতিকে তেনেকুৱাই কিছুমান টেবলেট দিছিলে সকলোবোৰ বাৰু মই পাহৰিলোঁ 3 মাহমান খোৱাৰ পিছতে আমি ছাকচেছ হ'লোঁ আৰু আমাৰ মাজলৈ পিহু আহিলে ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে এই ভিডিঅ'টো কাৰোবাৰ কাৰণে অকণমান হ'লেও উপযোগী হৈছে বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ একেবাৰে নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ আহোঁ বাই বাই পিহু বাই বাই কৈ দিয়া বাই বাই